অলৰাইট, এইখন ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ মেথছৰ 7.2ৰ 4 নম্বৰ মেথছৰ বিষয়ে, য'ত কি কৈছিলে যে -1 6 বিন্দুটোৱে -3 10 আৰু 6 -8 বিন্দু সংযোগী ৰেখা কি অনুপাতত ভাগ কৰিব। কি আছে, এটা বিন্দু দি আছে, এই বিন্দুটোৱে এই দুটা বিন্দু দি আছে, এটা বিন্দুটো এই বিন্দুটোৱে এই দুটা বিন্দুক কি অনুপাতত ভাগ কৰিব। তো এই বিন্দুটো ধৰা হ'ল পি, মানে এই এটা বিন্দু কি আছিলে -1 6, এই বিন্দুটো ধৰা হ'ল পি। পি বিন্দুটোৱে এ 3 10 আৰু বি 6 8 বিন্দু সংযোগী ৰেখাক M1:M2 অনুপাতত ভাগ কৰিব। কিন্তু ইয়াতে যদি চিত্ৰত আমি চাওঁ যে এ আৰু বি দুটা বিন্দু -3 আৰু 10 আৰু বি 6 8 দুটা বিন্দুক ধৰা হ'ল M1:M2 অনুপাতত ভাগ কৰিব। এতেকে আমি কি লিখিব পাৰিম? এতেকে আমি লিখিব পাৰিম যে পি বিন্দুৰ পৰা আমি এইটো M1:M2 অনুপাতত ভাগ কৰে, তাৰ মানে কিমান হ'ব? -1 = M1x2 প্লাছ M2x1। এইটো হ'ব ডিভাইড বাই কিমান হ'ব? ডিভাইড বাই M1 প্লাছ M2। এতিয়া আমি এইটো আমি কি লিখিব পাৰিম? M1 আৰু M2 থাকিব আমাৰ, M1 প্লাছ M2, আৰু ইয়াতে চোৱা, ইয়াতে কিমান আছে? A আৰু B, এই দুটা বিন্দুৰ পৰা x1 আৰু x2 কিমান হ'ব? B বিন্দুত x2 6, M1 ইনটু কিমান হ'ব? 6 প্লাছ M2 ইনটু কিমান হ'ব? x2 মানে -3, যিটো আমাৰ যাই পেলাই কিমান হ'ব? M1 প্লাছ M2 = 6 M1 -3 M2, আৰু এইফালে কিমান আছে আমাৰ? 1, হয়নে? ইয়াতে চোৱা, ইয়াতে আমাৰ কি হ'ব? -1, ইয়াতে আছিলে -1। এতিয়া এইটো আমাৰ কি হ'ব? হৰণ হৈ আছে, এইফালে আহিলে আমাৰ কিমান হ'ব? পূৰণ হ'ব। কাৰ লগত পূৰণ হ'ব? -1 লগত। -1 ইনটু M1 প্লাছ M2, আৰু ৰাইট হেণ্ড চাইডত কিমান থাকিব? 6 M1 -3 M2। আমাৰ কিমান হ'ব? -M1 -M2 -1 দি পূৰণ কৰিলে মাইনাছ হ'ব দুটাই, আৰু এইফালে হ'ব 6 M1 -3 M2। এইফালে M1টো আমি এই -M1টো এইফালে লৈ গ'লে কিমান হ'ব? 7 M1 = এইফালে মাইনাছ আছিলে, এইফালে গ'লে কিমান হ'ব? সৰি, ইয়াতে মাইনাছ আছিলে আৰু ইফালে মাইনাছ। ইয়াতে কিমান হ'ব আমাৰ? -7M, 6M প্লাছ আছে, এইফালে আহিলে কিমান হ'ব? -6x M1 -M কিমান হ'ব? -7M1 = এইটো আছে মাইনাছ, এইফালে গ'লে কিমান হ'ব আমাৰ? প্লাছ। তো আমাৰ কিমান হ'ব? -3M প্লাছ 2, প্লাছ M2, 3M2 প্লাছ M2। তো এইফালে আমাৰ কিমান হ'ব? -7M = 3M পৰা 1M বিয়োগ কৰিলে -2M। এইটো আমি কেনেকৈ লিখিব পাৰোঁ? মাইনাছ মাইনাছ কেঞ্চেল, তো M1 ডিভাইড বাই যদি M2 লিখা হয়, তেতিয়াহ'লে আমাৰ কিমান হ'ব? এইফালে 2 ডিভাইড বাই কিমান হ'ব? 7, হয়নে? এতেকে নিৰ্ণয় অনুপাতটো হ'ব কিমান হ'ব? নিৰ্ণয় অনুপাতটো হ'ব 2:7, মানে এইটো M1 আৰু M2 কিমান অনুপাতত ভাগ কৰিব? 2:7 অনুপাতত ভাগ কৰিব। 2:7, এইফালে থাকিব 2 ভাগ, এইফালে থাকিব ইয়াৰ 7 ভাগ। নেক্সট আমি কৰিম 5 নম্বৰ। 5 নম্বৰটো কি কৈছে? যে A এটা বিন্দু আৰু B এটা বিন্দু সংযোগী ৰেখাখণ্ড X অক্ষত
কি অনুপাতত ছেদ কৰিব ছেদ বিন্দু নিৰ্ণয় কৰা লগতে ছেদ বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা মানে এক্স অক্ষৰ কি অনুপাত কি অক্ষত কি বিন্দুত ছেদ কৰিব আৰু সেই ছেদ বিন্দুৰ স্থানাংক উলিয়াব দিছে। তো এতিয়া আমি সলিউশন কৰিম। সলিউশনত চোৱা ধৰা হ'ল এ 1 -5 আৰু বি -4 5 বিন্দু সংযোগী ৰেখাক এক্স অক্ষৰ পি x0 বিন্দুত ছেদ কৰে। এই বিন্দুটোৱে m1 m2 অনুপাতত ভাগ কৰে। ৰেখাডালক কি কৰে m1 m2 অনুপাতত ভাগ কৰে। ঠিক আছে, তো এক্স অক্ষত কৈছে তাৰ মানে কি হ'ব y ৰ মান 0 হ'ব। তো এইটো বিন্দুৱে আমি লিখিব লাগিব পি x0। এতেকে আমি কি লিখিব পাৰিম আমি জানো যে এতেকে আমি জানো যে এই এক্স বিন্দুটো মানে কিমান হ'ব এক্স বিন্দুটো মানে কিমান হ'ব m1 প্লাছ m2 কাৰণ m1 m2 অনুপাতত ভাগ কৰে m2 x1 প্লাছ m1 x2 এইটো হ'ব ফৰ্মুলা x ৰ মতে। তাৰ মানে কিমান হ'ব ইয়াতে বিন্দু দুটা কি আছে 1 -5 আৰু b -4 -5 x2 কিমান হ'ব -4 ইনটু m2 ৰ মান কিমান হ'ব m2 ৰ মান নাই ইয়াতে m2 হ'ব ইয়াতে হ'ব x1 মানে 1 ইনটু কিমান হ'ব m1 ইয়াতে m1 প্লাছ m2 ইফালে কিমান আছে আমাৰ x আৰু এটা কি হ'ব 0 ইকুৱেল টু কি হ'ব m1 প্লাছ m2 ইফালে কিমান হ'ব m2 x1 প্লাছ m1 x2 তাৰমানে ইমান মানে কিমান হ'ব m1 প্লাছ m2 ইয়াতে m2 থাকিব আৰু x2 মানে কিমান হ'ব -4 আৰু প্লাছ ইয়াতে y1 ইয়াতে y2 এতিয়া আমাৰ y2 ল'ব লাগিব y2 ক'ত আছিলে y2 মানে কিমান আছিলে 5 এতিয়া আমাৰ কিমান হ'ব ইয়াতে হ'ব আমাৰ 5 ঠিক আছে প্লাছ m1 y1 কিমান হ'ব -5 তাৰমানে 0 ইকুৱেল টু m1 প্লাছ m2 কিমান হ'ব 5m2 মাইনাছ 5m1 এইটো এইফালে আছে 0 লগত এইটো পূৰণ হ'লে কিমান হ'ব 0 হ'ব হয়নে 0 ইকুৱেল টু কিমান হ'ব 5m1 মাইনাছ 5m2 মাইনাছ 5m1 এইটো মাইনাছ আছে এইফালে আহিলে কি হ'ব প্লাছ হ'ব 5m1 ইকুৱেল টু 5m2 তাৰমানে ইয়াৰ পৰা আমি কি লিখিব পাৰি m1 বাই m2 ইকুৱেল টু কি লিখিব পাৰি 5 ডিভাইড বাই 5 ইকুৱেল টু 1:1 এতেকে px0 বিন্দুটোৱে কি কৰে ৰেখাডালক 1:1 অনুপাতত ভাগ কৰে এতেকে আকৌ আমি কি উলিয়াব লাগে যে এই বিয়োগ কৰা বিন্দুৰ স্থানাংক মানে পিৰ স্থানাংক x ইকুৱেল টু কিমান লিখিছিলোঁ আমি ইয়াতে চোৱা x ইকুৱেল টু কিমান লিখিছোঁ -4m2 মানে কিমান হ'ব 1 -4 ইনটু 1 প্লাছ 1 ইনটু 1 m1 ৰ মান কিমান আছে 1 m1 1 তলত কি আছে 1 প্লাছ 1 তাৰমানে কিমান হ'ব -4 প্লাছ 1 ডিভাইড বাই 2 কিমান হ'ব -3 ডিভাইড বাই 2 এতেকে ভাগ কৰা পিৰ স্থানাংক হ'ব p কিমান হ'ব -3/2
0